Hi everyone, welcome or welcome back to my channel. Jodi aji apni prothom barar karone mur video saise then welcome to my channel. Aru jodi apnalok mur regular viewer hoba agote mur video saise then welcome back to my channel. So evening vlog eta arambho korisu. Aveli pora aji oloman kaam asile aru aji eta special jagat jabo loga ase. Actually biya hua mur kiman ma hol 7 mah he hol 7 mah hoi gol. Aru 7 mahor pisot aji moi eta bishek karonot jabo laisu hetu hoise mane jitu hokhi je thake bishek karonot jabo laisu আৰু ভাবিলো vlog এটাকে কৰো সৰু খুৰা নে কি কয় বলক তেনেহলে ভিডিওটো আৰম্ভ আৰু যেহেতু নবৰি ফুৰিব যাম এজোৰ ধুনিয়া কাপোৰ নিব লাগিব হে কাৰণে মই ভাবি আছো কোনজোৰ কাপোৰ নিম এইবিলাক হ্যান্ডলুম কাপোৰ নতুনকে আহিছে ইয়াৰ পৰাই নিম আৰু কিবা এই যে জেগাখিনি মোৰ হ্যাপি প্লেস হয় লগতে বহুত মোৰ সপোন হয় মানে মই নিজে কষ্ট কৰিছো নিজে সপোন দেখিছো নিজে বহুত কাম কৰিছো আৰু বহুতখিনি সপোন আছে ভৱিষ্যতলৈ বহুত সপোন আছে এটো কৰিম হেতু কৰিম কিন্তু মানে বেবি ষ্টেপটো দিব লাগিব ন কিবা এটা কৰাৰ আগত গতিকে এই জায়গাখিনি মোৰ কিয় প্ৰিয় জানেনে এই জায়গাখিনিয়ে মোক সাহস দিলে মোৰ যেতিয়া সপোনটো ভাঙি গৈছিল যেতিয়া ৰিগেলিয়া টোটালি ব্ৰেক হৈ গৈছিল মই হেল্পলেছ হৈছিলো এই জায়গাখিনিয়ে মোক সাহস দিলে এই জায়গাখিনিয়ে মোক আশীৰ্বাদ দিলে এই জায়গাখিনিয়ে মোক গ্ৰো কৰিলে আৰু যাৰ কাৰণে মই এতিয়া নেক্সট এটা ষ্টেপৰ কথা ভাবিব পাৰিছো মই আজি আপোনালোকে ৰিগেলিয়াক যিমানখিনি মৰম দিছে অনলি বিকজ অফ দিছ প্লেচ অনলি বিকজ অফ মোৰ কষ্ট এইখিনি জেগাত যিবিলাক আছে যিমান ৰাতি এটা দুটালৈকে যিখিনি কষ্ট কৰিছিলো মই কোনো ধৰণৰ ফেশ্বন ডিজাইনিং পঢ়া নাই আপোনালোকে জানেনে মই একো ফেশ্বন ডিজাইনিং পঢ়া নাই মোৰ একো নলেজ নাছিলে মই এইটো বিশ্বাস কৰোঁ যে আপুনি যেতিয়া কষ্ট কৰে আপুনি যেতিয়া নিজে মানে বস্তু এটাৰ ওপৰত ইণ্টাৰেষ্টেড হয় গোটেইখিনি সফল হৈ যায় মই বহুত বস্তু শিকিলো এই কামটো কৰি এই বিজনেছটোৱে মোক এজন এণ্টাৰপ্ৰেনাৰ কৰাৰ লগতে মোক বহুত নলেজেবল কৰিলে মোক বহুত বস্তু শিকালে মই বহুত সাহস পালো আৰু যাৰ কাৰণে মই আপোনালোককো কৈ থাকো যে কেতিয়াও হাৰ নামানিব এইখিনি কথা মই ক'লো কাৰণ মোক ক'ব মন গ'ল আৰু নতুন বহুত কিবা কিবি আহি আছে মই আপোনালোকক দেখাম মোক মুঠতে আপোনালোকে আশীৰ্বাদ কৰিব আৰু মই যিমান দূৰ পাৰো আপোনালোকক সকলোকে সহায় কৰিবলৈ চেষ্টা কৰিম বহুত লেকচাৰ হৈ গ'ল এতিয়া মই এযোৰ ধুনীয়া কাপোৰ পেকিং কৰি ৰেডি হওঁ বলক একচুৱেলি মই সখীৰ ঘৰত মাতিছে আজি সখীৰ ঘৰলৈ প্ৰথমবাৰ যাওঁ কিনো পিন্ধি যাওঁ জানো মই একোৱে ভাবি পোৱাই নাই মানে মেখেলা চাদৰে পিন্ধি যাব মন গৈছে কিন্তু সমীৰণে ক'লে নালাগে বোলে মেখেলা চাদৰ চ' এতিয়া ৰেডি হ'লো একচুৱেলি মেখেলা চাদৰ পিন্ধিয়ে যাব লাগিছিল কিন্তু এফালে গৈছিলোঁ যে জল্দি আহিলোঁ সেইকাৰণে এনেকৈ যাওঁ আৰু সখীজন মানে আমাৰ একদম পুৰণা দোষ্ট মানে ন সেইকাৰণে ইমান ফৰ্মেলিটিজৰ দৰকাৰ নাই আৰু নতুন সখী হোৱালৈ গ'লো হয় আমি মানে পুৰা চিল হয় আৰু একদম আমাৰ ঘৰৰ ওচৰত আমি খোজকঢ়া ডিষ্টেঞ্চে হয় কিন্তু মই নাযাওঁ খোজকাঢ়ি কাৰণ মোৰ গা বেয়া আৰু মোৰ কালি কিবা এটা কামৰ কাৰণে বস্তু কিনিব লগা আছে আৰু আমি ৰাতি ওলালো আমাৰ ঘৰৰ ফ্ৰণ্টতে আছে এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ ইয়াতে অলপমান বস্তু কিনিব লগা আছে আৰু কালি আমাৰ ঘৰত এটা পৰ্ব আছে আপোনালোকক ক'ম বাৰু পাছত এটা স্পেচিয়েল দিন হয় কালিলৈ সেইকাৰণে তাৰ কাৰণে অলপমান শ্বপিং কৰিব লগা আছিলে কৰি ল'লোঁ লগতে আলহী ঘৰত যিহেতু প্ৰথমবাৰ যাওঁ সেইকাৰণে মিঠাই এখিনি কিবা কিবি লৈ ল'লোঁ আৰু আহি পাই গ'লোহি এয়া টিকলি দুজনী আছে মানে সখীৰ ভতিজাক হয় ইমান ধুনীয়া মেহেন্দি আঁকে চাওকচোন তাই মানে মোৰ বিয়াটো আঁকি দিছিল বহুতক মানে ব্ৰাইডমেডছবিলাকক আঁকি দিছিল ইমান ধুনীয়াকৈ বহুত সৰু হয় তাই ক্লাছ 8ৰ হয় আৰু তাইৰ ভণ্টিজনী যে ক্লাছ 3 হয় তথাপিও ইমান ধুনীয়া মেহেন্দি আঁকে বহুত বেছি ভাল লাগিল আৰু সিহঁতে মোক ক'লে যে বৌ তোমাকো মেহেন্দি আঁকি দিওঁ ময়ো সেইকাৰণে বোলে আঁকি দিয়া মই ভালেই পাওঁ মেহেন্দিৰ গোন্ধটো মই বহুত বেছি ভাল পাওঁ আৰু মানে ভাল লাগে আৰু কিবা এটা মেহেন্দি আঁকিও মই বহুত বেছি ভাল পাওঁ কিন্তু নিজেতো আঁকিব নাজানো সেইকাৰণে তাই ইমান ধুনীয়াকৈ আঁকি দিছে বহুত বেছি ভাল লাগিছে বহুত মৰমীয়াল আৰু ভাল লাগিলে সখীৰ ঘৰত আহি মই প্ৰথমবাৰ আহিছোঁ আৰু সমীৰণে এয়া এলবাম চাই আছে পুৰণা ফটোজ চাই আছে এইজনী টিকলি মোক সিহঁতে মেহেন্দি লগাই আছে আৰু সমীৰণে বহি এলবাম চাই আছে আৰু টিকলিজনে কৈ আছে মানে সখী মানে আমাৰ তাহাঁতৰ খুৰাক হয় সখীজন খুৰাকৰ পুৰণা ফটোজ দেখাই আছে আৰু বিচাৰি উলিয়াব দি আছে আৰু মেহেন্দি আঁকি দিলে ইমান কম সময়ত ইমান ধুনীয়াকৈ আঁকি দিছে চাওকচোন মানে ৱাও ইমান টেলেণ্টেড ইমান সৰুতে বহুত বেছি ভাল লাগিলে আৰু এইফালে আমাৰ ডিনাৰৰ এৰেঞ্জ কৰিলে ইমানবিলাক যে বস্তু বনাইছে কণী মাছ মাংস মাছৰুম আৰু বহুত কিবা কিবি আৰু এইটো ড্ৰাই চব্জি এটা বনাইছিলে মানে আলু বাদামৰ ইমান টেষ্টি আছিলে লগতে আকৌ মানে কি ক'ম আৰু আপোনালোকক মই অলপহে দেখাইছোঁ মানে বহুত কিবা কিবি বনাইছিল আৰু ইমান টেষ্টি বনাইছিল পনীৰটো বহুত বেছি টেষ্টি বনাইছিল চাহী পনীৰ বনাইছিল আৰু আলহী ঘৰত
মানে মাতিলে যে বাবৰে ইমান খানা বনাই আৰু এইফালে মই হাতখন ধুলোঁ মেহেন্দিটো এতিয়া মানে অৰেঞ্জ হৈ আছে পিছলে ডাৰ্ক হ'ব আৰু আমি সকলোবিলাক বহিলোঁ খাবলৈ ইমান বেছি ভাল লাগিল ন আৰু সখীক দেখাম ৰ'ব আপোনালোকে চাগে ভাবিছে সখীক দেখুৱাই নাই দেখাম বাৰু আৰু এয়া বৌয়ে খুব টেষ্টি খানা বনালে আৰু এইজন আমাৰ সখীজন আপোনালোকে বিয়াৰ ভিডিঅ'ত চাগে মনত আছে আৰু আমি সবে ফটো চটো উঠিলোঁ খানা চানা খালোঁ বহুত বেছি ভাল লাগিল আৰু সমীৰণ আৰু মই বহুত হেপী এয়া কল্যাণৰ মা হয় আৰু মানে কি ক'ম মানে আপুনি ইমান মানে মৰমত দিছে একো নহয় আমি ইয়াৰ কাৰণে গামোচা এখন আৰু এটা বস্তু আছে দেই আৰু এইটো মই নিজে বনাইছিলো ফুল গছজোপা একদম মানে মানি প্লেণ্টৰ গছ এজোপা মই এইমাত্ৰ কৈছিলো এই গছজোপা মানি প্লেণ্টৰ গছ এইমাত্ৰ তোমালোকক বনাই দিলো ধুনীয়া লাগিছে মাটি দি পেলাই এইটো কি হয় আৰু এয়া সখীৰ মা হয় বৰমাই ইমান মানে মৰম কৰিছে ইমান বেছি ভাল লাগিছে আৰু ইমান ধুনীয়া কাপোৰ এযোৰ দিছে মই ঘৰত গৈ আপোনালোকক দেখাম বাৰু আৰু খানাৰ কথা কি ক'ম ইমান যে টেষ্টি খানা বনালে বৌয়ে আৰু টিকলি কেইজনীও ইমান মৰম লগা মানে অভাৰঅল আৰু বহুত বেছি ভাল লাগিলে ইয়াতে আহি হ'ব 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 ধন্যবাদ মই তোমাক কাপোৰ চাপোৰ মানে ইহঁতিহে হেৰি কৰিব পাৰে আৰু আপুনি এদিন যাব আমাৰ গোটেইকেইটা যাব মই ভাত খাবলৈ মাতিম খালি মই বনাব নাজানো কিন্তু মোৰ নিচিনাকে মই মানে আচলতে আমি কি হৈছিলে জানানে এইটো ইনডোৰ নে আউটডোৰ মানে ভিতৰত থব পাৰিম নে পাৰিবা মানে অকল ৰ'দাৰ বাই একো নাই এইটো টেবুলৰ ওপৰত থৈ দিব পাৰা দৰ্জাৰ খিৰিকীৰ ওচৰত মানি প্লেণ্ট এজোপা আৰু বহুত বেছি ভাল লাগিলে আমি ফটো চটো উঠিলোঁ আড্ডা চাড্ডা মাৰি আমাৰতো দেৰিয়ে হ'ল ঘৰ আহোঁতে 11:30 হ'ল ফাইনেলি ঘৰ পালোহি আৰু দেৰিয়ে হ'ল বাৰু ঘৰ পাওঁতে আৰু চাওকচোন মোৰ হাতখন টিকলাকেইটা মোক আজি আকৌ মানে মেহেন্দি আঁকাই দিলে কইনা বনাই দিলে কইনা বনাই দিলে ইমান বেছি ভাল লাগিছে মানে ইমান ধুনীয়া মেহেন্দি আঁকে টিকলাকেইটাই কি আনিছা মোৰ হাজবেণ্ডে ইমান ভাল চাওকচোন এই ৰাতিখন মোৰ কফিখন বুলি কয় আনি দিছে লাটি বনাই আনিছে মই আপোনালোকক দেখাম চাব দেই হৈছে দিয়া ৱাও চাবচোন ইমান ক্ৰিয়েটিভ হাজবেণ্ড চাব দেই ৱাও এইটো কি কৰিছা এইটো কিয় ফুল বনাইছিলা নি ট্ৰাই কৰাচোন খাইছো কোল্ড কফি বনাইছা ৱাও সঁচা ট্ৰাই কৰা আৰু মোক দিছে ইমান ধুনীয়া এযোৰ কাপোৰ এযোৰ ডিজাইনটো ইমান ভাল লাগিছে আৰু বিশেষকৈ মৰমত দিছে যে সেইকাৰণে বহুত বেছি ভাল লাগিছে কালাৰটোৰ সৈতে বহুত ভাল লাগিছে আৰু এতিয়া ৰাতি টাইম 1:03 গৈছে বাট মই শোৱা নাই কাৰণ মানে সেয়াই ন ভাল লাগে নিজৰ যেতিয়া নিজে কষ্ট কৰোঁ ন কিবা এটা বস্তু মোৰ বহুত বেছি ভাল লাগে আৰু কি হয় মই ভিডিঅ' মানে শ্বুট কৰি আছিলোঁ ফটো ভিডিঅ' শ্বুট কৰি আছিলোঁ ফৰ ৰিগেলিয়া কাৰণ ৰিগেলিয়াৰ মেক্সিমাম কাম মই ৰাতি কৰোঁ দিনত মই বেলেগ কামক লৈ ব্যস্ত হৈ থাকোঁ লগতে আৰু এটা কাম ইকুৱেলি চলি আছে যিটো মই অলপ দিনৰ আপোনালোকক ৰিভিল কৰিম ইমান ধুনীয়া ধুনীয়া কেইযোৰমান কাপোৰ আহিছে কাপোৰ কেইযোৰ একচুৱেলি চাওক মানে পাটৰ কাপোৰটো মানে পিন্ধে অকেজনেলিটো পিন্ধে কিন্তু বহুতে কি হয় ন মানে পাটৰ কাপোৰ মানে পিন্ধিবলৈ অকণমান মানে সেই ডিজাইনৰ একদম ডিজাইনাৰ পিছৰ কাপোৰ পাটৰ কাপোৰবিলাক পিন্ধিবলৈ অলপমান মানে ইকনমিকেলি বেয়া ফিল কৰে বা মানে সামৰ্থ্য নহয় বাট মোৰ মটিভ ৰিগেলিয়াৰ যে এলিগেণ্ট মেখেলা চাদৰ ফৰ এভৰি উইমেন প্ৰত্যেকগৰাকী মহিলাই যাতে পিন্ধিব পাৰক ডিজাইনাৰ মেখেলা চাদৰ সেইকাৰণে মই কি কৰিছিলোঁ হেণ্ডলুম চেমি পাটৰ কেইযোৰমান কাপোৰ আনিছিলোঁ যি কেইযোৰ কাপোৰৰ মই দিশটো মানে পাত ইউজ কৰিছোঁ বাট পিয়'ৰ পাত নহয় কাপোৰযোৰ অভিয়াছলি কাৰণ কমততো মই পিয়'ৰ পাটৰ কাপোৰ দিব নোৱাৰোঁ তথাপিও পিয়'ৰ পাটতকৈ আধাতকৈ আধা দামত মই ধুনীয়া ডিজাইন কেইটামান লঞ্চ কৰিছোঁ মই আপোনালোকক দেখাওঁ হা মানে মই ভাবিছোঁ শ্বেয়াৰ কৰোঁ মানে মোৰ কেতিয়া শ্বেয়াৰ কৰোঁ তেনেকুৱা ফিল হৈ আছে একচুৱেলি এইখিনি মই ভাবিছোঁ ৰিগেলিয়াৰ মানে এটা ধুনীয়াকৈ ৰীল বনাওঁ যাতে কালেকশ্যনখিনি লঞ্চ কৰিম কালি লঞ্চ কৰিম কিন্তু তাৰ আগত মই আজি আপোনালোকক মই নিজে যিহেতু চাই আছোঁ পেকেট জাষ্ট খুলিছোঁ আৰু মই ইমান বেছি হেপ্পী যেতিয়া নিজে কিবা এটা বস্তু ডিজাইন কৰিলে বা অৰ্ডাৰ দিলে সেই বস্তুটো যেতিয়া আহে নিজৰ এটা ইন'ভেশ্যন কিমান বেছি ভাল লাগে নহয়নে চ' মই বহুত বেছি হেপ্পী এইখিনি কৰি আছোঁ আৰু সেইদিনা ৰাতি মানে
তাৰ পিছদিনা ৰাতিপুৱাই মই গোটেই কাপোৰকেইযোৰ ভিডিঅ'ৰ জৰিয়তে ৰিগেলিয়াত লঞ্চ কৰিছিলোঁ আৰু একদম কম সময়তে 4-5 ঘণ্টাৰ ভিতৰত গোটেইখিনি কাপোৰ সোল্ড আউট আৰু মই বহুত বেছি পিচেছ বনোৱা নাছিলোঁ প্ৰত্যেকযোৰ কাপোৰৰ 2-3 পিচকেই বনাইছিলোঁ কাৰণ মই ৰেছপন্সটো চাইছিলোঁ সব সোল্ড আউট জাষ্ট এই যে গ্ৰীণ কালাৰ কাপোৰযোৰ দেখিছে এই গ্ৰীণ কাপোৰযোৰৰ লাষ্ট এটা পিচ বাকী আছে আপোনালোকে বাই কৰিব পাৰে যদি বিচাৰে আৰু আছে বাৰু আপোনালোকে ৰিগেলিয়াত কালেকশ্যন চাব বিচাৰো বুলি মেছেজ দিলে মই বাকীখিনি দেখাই দিম ইয়াতে মই জাষ্ট কেইযোৰমানৰ গ্লিমছহে দেখাইছোঁ মোৰ নতুন ক্ৰিয়েশ্যনবিলাকৰ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু আজিলৈ ইমানেই বহুত দেৰি হ'ল নেক্সট লগত লগ পাম